নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ যুক্তলি চাহ বাগিচাত আছোঁ আৰু যিহেতু যোৱাকালি ছাডেনলি আমাৰ সকলোকে এটা শ্বকিং নিউজ আমাৰ বিশেষকৈ শিক্ষা ব্যৱস্থাই দি দিলে। অৰ্থাৎ আমাৰ যি মেট্ৰিকৰ ৰিজাল্ট খুব ধুনীয়াকৈ যোৱাকালি খুব সুন্দৰকৈ দিলে। চ' সেইটো সংক্ৰান্ত আমি আৰ্চাৰ ৰাজগড় শাখাৰ হয় বিষয়ে টিংখাং সমষ্টিৰ এই বাগিচাবিলাক অলপ পৰিদৰ্শন কৰি আছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী খুব ধুনীয়াকৈ পাছ কৰিছে তেখেতসকলৰ গৃহলৈ গৈ তেখেতসকলৰ মনৰ অনুভৱ অলপ বুজিবলৈ চেষ্টা কৰিছোঁ আৰু সেই মৰ্মে আজি আমি বাগিচাত আহিছোঁ। আৰু এইফালে ৰাজগড় শাখাৰ সমূহ বিষয়ববীয়াসকল আছে, মই সকলোকে দেখাইছোঁ। এইফালে আমাৰ সভাপতি প্ৰমুখ কৰি সমূহ বিষয়ববীয়াসকল আছে আৰু এইফালে আমাৰ যিজন কেণ্ডিডেট সেই কেণ্ডিডেটৰ পিতৃ মাতৃও এইফালে আছে আৰু এইফালে মই দেখাই আছোঁ ছাৰ ভালে আছে। অ'কে, এইফালে ছাৰো আছে। চ' আমাৰ গোবিন্দ দাই বিশেষকৈ এই ভাইটিগৰাকীৰ যি মনৰ অনুভৱ অলপ বুজি ল'বলৈ চেষ্টা কৰিব। চ' গোবিন্দ দা ঠিক আছে। ভাইটি ভালে আছা? কালিৰ ফলাফলৰ যি মানে ঘোষণা হঠাতে হ'ল বাৰু, তোমাৰ নিজৰ ফলাফলটো পাই কেনেকুৱা লাগিলে? মোৰ বহুতে ভাল লাগিছে। মই মেইনলি মা আৰু দেউতাকক থেংক ইউ ক'ব বিচাৰোঁ। মা দেউতাকে বহুত ছাপোৰ্ট কৰিলে মোক। গোটেই মানে বেয়া ভাল চিটুৱেশ্যনত মোৰ লগত সদায় থিয় থাকে। আজি যি নম্বৰ পাইছোঁ, মই যি পজিশ্যন আহিলে মা দেউতাৰ কাৰণে আহিলে। যি ফলাফল এই ফলাফল আশা অনুৰূপ হৈছেনে? নাই, আৰু অলপ পাম বুলি আশা আছিলে, তথাপিও ঠিকে আছে। এনেই দৈনন্দিন পঢ়া কিমান সময় চলিছে? মই এইভাগে এনেই আপোনাৰ 8 ঘণ্টা 10 ঘণ্টা পঢ়োঁ। বেছিভাগ ৰাতি পঢ়ি ভাল পাওঁ মই। এনেকুৱা টাইম মিলাই আৰু অলপ পঢ়োঁ, আকৌ ব্ৰেক লওঁ, তেনেকুৱাকৈ পঢ়িছিলোঁ। ঘৰতে পঢ়াইছিলে নে? ঘৰতে পঢ়াইছিলোঁ, মই হোষ্টেলত থকা নাই। হয়, টিউশ্যন কৰিছিলে? টিউশ্যন লৈছিলোঁ। আমাৰ মহেশ সিং ছাৰ এজন আছে, তেওঁৰ ওচৰতে টিউশ্যন লওঁ। হয়, আৰু বেলেগ টিউশ্যন নাই। তোমাৰতো এডমিশ্যন আগতীয়াকৈ হৈছে? মোৰ আগতে হৈছে। এনেই এতিয়া বৰ্তমান কেনেধৰণৰ এতিয়া চবৰে এটা ষ্টেপ এটা এম থাকে। এতিয়া তোমাৰ মনত এই আগতে এডমিশ্যন হৈছে যদিও এতিয়া ৰিজাল্টটো পাই এটা সঠিক এটা কনফাৰ্মেশ্যন এটা হৈছে, এতিয়া কেনেকৈ মানে এটা এম ভাবি ৰাখিছে? মই আপোনাৰ সেই RK ইণ্টিগ্ৰেটেড ছায়েন্সত এডমিশ্যন ল'লোঁ। এমাহ ক্লাছ কৰা হৈছে। আৰু মই আপোনাৰ ছায়েন্সত মেডিকেলৰ কাৰণে মানে মেডিকেলৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, মানে RK কোচিং লৈ আছোঁ। এতিয়া পঢ়াই কৰিছে, এতিয়া সময় আছে 2 বছৰ। তোমাৰ 5টা লেটাৰ আছে? 5টা লেটাৰ আছে। কোনটো ছাবজেক্টত হায়েষ্ট মাৰ্ক? ছায়েন্সত হায়েষ্ট পাইছোঁ, 90 আহিছিলে। হয়। ছেকেণ্ড হায়েষ্ট আপোনাৰ ইংলিছত আছিলে, 88 পাইছোঁ। আমি আহিলোঁ আৰু ৰাজগড় শাখাৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু আমাৰ আশীৰ্বাদ আছে আৰু তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। লগতে এইফালে মা দেউতা আছে, আমি মা দেউতাকো ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ এই চাহ জনগোষ্ঠী আদিবাসী সমাজখন শিক্ষাৰ ক্ষেত্ৰত বহুতে পিছ পৰি আছে। আপোনালোকে যে এই পিছ পৰি সমাজখনক আগবঢ়াই নিয়াত যি মানে আপোনালোকে ব্ৰতী হৈ আছে, আগত যি ডাঙৰ ল'ৰা আছে, ডাঙৰ ল'ৰাজনৰো ৰিজাল্ট ভাল হৈছিলে, আমি আহিছিলোঁ, এতিয়াও হৈছে। সেইকাৰণে আমি আৰ্চাৰ ৰাজগড় শাখাৰ তৰফৰ পৰা মা দেউতাকো ধন্যবাদ জনাইছোঁ আৰু আমি ভাবিছোঁ এই শুভ আনন্দ সন্ধিখনত এই আমাৰ জয়ৰ পিতৃ দুষাৰ ক'ব বুলি আশা ৰাখিছোঁ। মই জয়ৰ দেউতাই কৈ আছোঁ, যিহেতু আমাৰ যিটো ইয়াত পৰিৱেশ আছে, এই পৰিৱেশৰ সাপেক্ষে আমি দুইজনে মানে আমি চিন্তা কৰিলোঁ যে শিক্ষাৰ অবিহনে আগবাঢ়িবলৈ একো উপায় নাই। গতিকে আমি যিমান পাৰোঁ মানে প্ৰাণে চেষ্টা কৰি আজি এইটো পৰ্যায় পোৱাইছোঁ আৰু চবৰ আশীৰ্বাদ তথা আমাৰ ওচৰ চুবুৰীয়াৰো মানে কৰিছে। আৰু আমাৰ মহেশ ছাৰো আমাক বহুতখিনি আমাক এডভাইচ দিলে যে পঢ়াৰ অবিহনে একো নাই, মানে পঢ়িবই লাগিব আৰু নিজৰ মা দেউতাই যেতিয়া ইমান কষ্ট কৰিছে কৰ্ম কৰিবই লাগিব। তো সেই অনুপাতে ছাৰৰ কথা মানি মোৰ ল'ৰাই মানে পঢ়াত মানে মনোযোগেৰে পঢ়িলে আৰু অলপ আশা আছিলে যে মই আৰু অলপ কিবা এটা পাম বুলিকে। তো আকৌ এটা মানে কুৱেশ্যনত মানে কি হ'লে সেইটো আউট অফ চিলেবাছত দিলে যে সেইটো কাৰণে এটা কনফিউজ পৰিলে। নহ'লে গোটেইখিনি আৰু ইয়াতকৈ ভাল হ'ব বুলি আশা মোৰো আছিলে, মোৰ মিছেছৰো আছিলে। এই মোৰ ধন্যবাদ থাকিল পিতৃ দেৱেশ্বৰ আশা দেৱলৈ। এইখনত আৰু আমাৰ দুগৰাকীমান এই ইতিমধ্যে আলহী আহি উপস্থিত হৈছে। আমাৰ এইফালে জ্যেষ্ঠ ছাৰ এজন আছে, প্ৰাক্তন হয়, তেখেত বৰহাট এই
বৰহাট হাই ছেকেণ্ডেৰীৰ প্ৰাক্তন প্ৰিন্সিপাল আছিলে আৰু এইফালে এই আমাৰ জয়ৰ পেহী বাই আছে এইফালে আইতা পেহী আছে চিনাকি জয় আইতা ন পেহী বাই চ' কেনেকুৱা আজি কেনেকুৱা লাগিছে ভাল লাগিছে আজি নহয় কালিয়ে খবৰটো পালোঁ অহাহে হোৱা নাই ভাল লাগিছে আৰু আশা মানে যি ধৰণে কৰিছিলোঁ তেনেকুৱা ধৰণে হৈছে আৰু আশা কৰিছোঁ যে অহা দুবছৰত আৰু ভালকৈ কিবা এটা হওক পঢ়া জীৱনটো ভালকৈ অকণমান কষ্ট কৰি যদি আগবাঢ়ে তেতিয়া ভৱিষ্যতলৈ আমাৰ বাকীখিনিৰ কাৰণেও পথ প্ৰদৰ্শক হ'ব আৰু মানে কমিউনিটিটোৰ কাৰণে কিবা ভাল খবৰ আনিব নিশ্চয় 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 ঠিক আছে সামৰি দিওঁ ন আমাৰ এই জয় ভাইটিলৈ এটা শুভেচ্ছা জনাব বুলি কংগ্ৰেচুলেশ্যন তোমাৰ জয় তোমাৰ ভৱিষ্যত জীৱনটো উজ্জ্বল হওক তোমাৰ মনটো ভাল হৈছে আৰু নিশ্চয় ফিউচাৰটো ভাল হ'ব সেইখিনি কৰোঁ আৰু ধন্যবাদ চ' ঠিক আছে বন্ধুসকল এয়া দেখালোঁ আমাৰ জয়ৰ যি জয় যাত্ৰা খুব ধুনীয়াকৈ আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে আশীৰ্বাদ কৰিব যাতে এই পজা ঘৰটিৰ পৰা জয় যি ধৰণে ওলাই গৈছে তেখেতৰ যি জয় যাত্ৰা তেখেতৰ যি সফল যি সপোনবিলাক যাতে বাস্তৱ ৰূপ পাওক তাকে কামনা কৰিলোঁ আৰু ইমানেই ভিডিঅ'ত চাই থকাৰ কাৰণে সকলোৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আৰ্টছৰ যিসকল বিষয়ববীয়া আছে যিসকলে আজি এই যাত্ৰাত খুব ধুনীয়াকৈ এনেকৈ টিংখাং সমষ্টি বাগিচা আগবাঢ়ি গৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইফালে পিতৃ মাতৃকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ বাই বাই